ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত ভূঞাঘাট আঞ্চলিক খেলপথাৰত বুধবাৰৰ পৰা আৰম্ভ হৈছে বিহু ঢোল পেপা গগনা বিহু নাচ আৰু বড়ো জনগোষ্ঠীয় মূল বৈশাগু মুছনাই খেৰাই মুছনাই নৃত্যৰ লগতে খাম চিংফুং আদিৰ প্ৰশিক্ষণ কৰ্মশালা প্ৰায় 2 শতাধিক ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰা এই বিশেষ কৰ্মশালাৰ উদ্যোগ লৈছে ভূঞাঘাট কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে। এই ভূঞাঘাট অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এই অঞ্চলটিৰ সকলোবিলাক জাতি জনগোষ্ঠী একেলগে মিলি ইয়াত যি বিহু আৰু বড়োৰ বৈশাগু যি কৰ্মশালাৰ আয়োজন কৰিছে ই এক খুব শুভ বাৰ্তা। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসমৰ ৰাইজলৈ এই সুযোগতে আমি এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে ওদালগুৰি জিলাৰ এনে এখন ভিতৰুৱা ঠাই য'ত বড়ো অনাবড়ো সকলোবিলাক একেলগে মিলিজুলি ইয়াত বিহু উদযাপন কৰা হয় আৰু ইয়াৰ ৰাইজে এইবাৰ কণ কণ মইনাসকলৰ যি প্ৰতিভা সেই বিকাশৰ কাৰণে তেওঁলোকে যাতে বিহুটো শুদ্ধ ৰূপত ধৰি ৰাখিব পাৰে আৰু আমাৰ যিখিনি বড়ো জনগোষ্ঠীৰ লোক আছে তেওঁলোকে যাতে বাগুৰুম্বা অথবা বৈশাগু সঠিক ৰূপত ধৰি ৰাখিব পাৰে তাৰ কাৰণে এটা দীঘলীয়া প্ৰায় 9 দিনৰ কৰ্মশালাৰ এক আয়োজন কৰিছে। গতিকে এই কৰ্মশালাত সঁচাকৈ খুব ভাল লাগিল আৰু এই যাত্ৰা অব্যাহত থাকক এইবুলি আমি 23তম কেন্দ্ৰীয় ভূঞাঘাট ৰঙালী বিহু উদযাপন কৰিবৰ কাৰণে আমি গৈ আছোঁ। এইবুলি আমি প্ৰথম কৰ্মশালা আয়োজন কৰিছোঁ আমি বড়ো কৃষ্টি আৰু আমাৰ যিটো এছামিজ বিহু আমি বিহু শিকাই আছোঁ আৰু প্ৰশিক্ষক আমি আনিছোঁ ইয়াতে। গতিকে সেই মৰ্মে আমাৰ অঞ্চলৰ বিভিন্ন নাচনীসকল বা বাদকসকল ইতিমধ্যে আহি শিকি আছে খেলপথাৰত। এটা ভাল পৰিৱেশ আমি অনুভৱ কৰিছোঁ আৰু এই কৰ্মশালাৰ জৰিয়তে আমাৰ অঞ্চলত থকা বিহু হওক বা কৃষ্টি হওক আমি কালচাৰৰ ক্ষেত্ৰত নিশ্চয় অকণমান হ'লেও আগুৱাই যাব পাৰিম বুলি আশা কৰিছোঁ আৰু আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল আগ্ৰহীৰে আমাৰ এই খেলপথাৰত উপস্থিত হৈ বৰ্তমানলৈ শিকি আছে। নিউজ ডেস্ক ৰিপোৰ্ট DB নিউজ।